নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্যটো মিনি ব্লগলৈ। আজি আমাৰ নবৌ আৰু দাদাৰ বিয়া আছে। মানে আমাৰ অসমীয়া মানুহে কয় মিতি খোৱা। কাৰ ফালে কি কয় বাৰু আমি নাজানো দেই, কিন্তু আমাৰ ইফালে মিতি খোৱা বুলি কয়। আৰু এইফালে দেখিছেনে, ভাইটিক কেমেৰা ধৰিব দিছিলোঁ। আৰু এইফালে দৰা ওলাই আছে, সাজি আছে, লগৰবোৰে আহি উলিয়াই দি আছে। আৰু এইফালে আছে ধুনীয়াকৈ মানুহহঁতে বহি আছে। আৰু দেখিছেনে, মানুহবোৰ আহিছে আশীৰ্বাদ দিবলৈ। আৰু এইফালে বা আৰু এইফালে নবৌ, মোৰ নিজৰ নবৌ, কিন্তু ডাঙৰ নবৌ দেই, ধুনীয়াকৈ আহি সাজু হৈ আহি ওলাই আহিছে। আৰু এইফালে আকৌ টালি টোপোলাবিলাক দেখিছেনে, বিয়া হতৈ চিয়া এইবিলাক। আৰু এইয়া গাড়ী ট্ৰেভেলাৰ এখন ভাড়া কৰিছে, দেখিছেনে। গাড়ীখন ধুনীয়াকৈ সাজি কাচি লোৱা হ'ল, কলপুলি বান্ধি দিয়া হ'ল ধুনীয়াকৈ। আৰু এইফালে দেখিছেনে, আমাৰ আকৌ ল'ৰা গাড়ীত উঠি উপস্থিত হৈ আছে। এয়া দেখিছেনে, গোটেইকেইটা কিমান ফূৰ্তি, যাব পাম বুলি বিয়াহত এয়া বঢ়িয়াকৈ ওলাই আছে। আৰু আমাৰ এই দেহা ছোৱালীবলৈ যাব নাপায়, দুখ। আৰু এইফালে কইনা এন্দা দেখিছে ভিডিঅ' কেমেৰাটো, কিন্তু ধৰিব পৰা নাই। আৰু এইফালে দেখিছেনে, মই যাব নাপাওঁ যিহেতুকে সকলোকে ৰেডি কৰাতে ব্যস্ত হৈ আছোঁ। সকলোকে কাপোৰ কানি পিন্ধাই ৰেডি কৰাই দি আছোঁ ধুনীয়াকৈ। ইহঁতকে উলিয়াই গৈ কাৰণে ভালকৈ পঠিয়াই দিম আৰু আছোঁ, পিন্ধাই আছোঁ ধুনীয়াকৈ, কোচবিলাক মিলাই কৰি দি আছোঁ। ভণ্টিক মানে আমাৰ মইনা ভণ্টি ক'লে কিন্তু তাই বেয়া পায় দেই, সকলোৱে কিন্তু মইনা মইনা বুলি কয় যে, মানে মইনা গাব লাগে। আৰু এইফালে দেখিছে তাই ষ্টাইল দেখাই আছে। আৰু এইফালে আকৌ আমাৰ আলহী বাইদেউ আহি বহি আছে ধুনীয়াকৈ ওলাই সাজি কাচি। আৰু এইফালে আহিলে কইনা বোলে এন্দা দেখাৰ কাৰণে তাক ঘূৰি যাব দিছোঁ। এইফালে দেখিছেনে, কইনা লুকটো কেনেকুৱা লাগিছে ক'ব দেই। আমাৰ ওচৰতে থকা মেৰিনা বাই ধুনীয়াকৈ আহি মেকআপ কৰি দিলেহি। মেকআপৰ পিক্সাৰটো কিন্তু মোৰ দেখাই নহ'ল। আৰু এইফালে আকৌ মৰিগাঁও দেহাহঁতে আহি ধুনীয়াকৈ সাজি কাচি ওলাই আহিলে। এইফালে বাহঁতে বহি আছে ধুনীয়াকৈ। আৰু এইফালে দেহাই আকৌ মেখেলা চাদৰ পিন্ধিব নাজানে, তাকে অলপ ভালকৈ দি আছে। আৰু এইফালে আকৌ ওচৰৰ দাদাকেইজনে খাই আছে ধুনীয়াকৈ পিঠা, মানে বিয়াহত পিঠা লৈ যায় যিহেতুকে। আৰু এইফালে ভাইটিও খাই আছে পিঠা, দেখাইছে পিঠাটো খাই হেনো ভালেই লাগিছে, তিল অলপ কমিছে, কিন্তু পিঠাটো খাই ভাল লাগিছে। আৰু এইফালে ভণ্টি ধুনীয়াকৈ সাজি কাচি আছে। আৰু এইফালে আহি পেলাই আইতা, এয়া গাড়ীখন ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এইফালে আকৌ ডেকা ল'ৰাবিলাকে উঠি আছে ধুনীয়াকৈ। আৰু এইফালে আকৌ ভিতৰলৈ সোমাই আহিলে নবৌ, এইটো কিন্তু ভাৰুৱাই ভাইটি দেই, এয়া নবৌ ভণ্টিজনী আকৌ ধুনু, দেখিছেনে বহুত ধুনীয়া লাগিছে তাক আজি দেখিবলৈ। এয়া এইফালে বহি আছে বৰতা, মানে খেলৰ বুঢ়া যাব লাগে যিহেতুকে, খেলৰ বুঢ়া বুঢ়ী আৰু বোৱাৰী আমাৰ এইফালে কিন্তু যাব লাগে দেই ধুনীয়াকৈ। সেয়েহে সকলোৱে আহি ধুনীয়াকৈ উপস্থিত হৈছেহি। আৰু এইফালে কইনা কিবা কানি বস্তু ভৰাত ব্যস্ত হৈ আছে, দেখিছেনে। আৰু এইফালে টালি টোপোলা, মানে বিয়াহত দিয়া প্ৰেজেণ্টবিলাক পৰিয়ালৰ মানুহক দিব লাগে যিহেতুকে, তাৰে টোপোলা বান্ধি লৈছে ধুনীয়াকৈ। এইফালে আকৌ দাদা মানে দৰা, এইফালে আকৌ ভাড়াবিলাক দেই, বিড়ি চিগাৰেট, এইফালে দৈ আছে ধুনীয়াকৈ, তামোল পাণ পিঠা ধুনীয়াকৈ ভৰাই লৈছে। এইফালে সকলোৱে গাড়ী ধুনীয়াকৈ উঠি আছে, মানে আমাৰ পোৱালীকেইটা বেছিকৈ সিহঁতে দেখিছেনে কিমান দেৰি ফূৰ্তি পাই আছে আজি সিহঁতে দিনটো। আৰু নাজানো আমাৰ বেটাই কিন্তু বহুত দুষ্ট কৰে, তাত বাৰু যায় কি দুষ্ট কৰি থাকে নাজানো, মই যিহেতুকে নাযাওঁ তাত যোৱাবিলাকে চোৱা চিন্তা কৰে নে নকৰে নাজানো আৰু দেই, কিবা গতি কৰে তাত যাই লৈ, কিবা হুলস্থুলখন লগায়। এই দেখিছেনে কিমান ফূৰ্তি, সিহঁতক গাড়ীত উঠিবলৈ পায়। এয়া দেহা ছোৱালী, ভাগিন মানে মোৰ। আৰু এইফালে আকৌ পিলুহঁত বহি আছে ধুনীয়াকৈ। আৰু এইফালে গাড়ীৰ পৰা নামি আহি দেখিলোঁ যে বস্তুবিলাক গাড়ীৰ ডিগ্গিত ভৰাই আছে ধুনীয়াকৈ। এয়া এইটো আমাৰ বাবু দিগন্ত, এইফালে আকৌ বাই বাই দি থৈ গৈছে যায়গৈ হেনো বোলে সিহঁতে। আৰু এইফালে আকৌ এজনী আকৌ ডাঙৰ মাকক দেখি এৰিবগৈ নোৱাৰা হৈ আছে, মানে তাই গম পাইছে যে তাইক এৰি ক'ৰবালৈ যাব, সেইকাৰণে তাই এৰাই নাই। দেখিছেনে খোপাটো লাৰি আছে, তাই কি কৰিছে কিমান ষ্টাইল কৰিছে তাকে চাই আছে, আৰু কি লগাইছে বুলি ভাবি আছে। আৰু এইফালে বতাহঁতে আকৌ ধুনীয়াকৈ বতা বান্ধিবৰ কাৰণে কলপাত যোগাৰ কৰি লৈছে। আৰু এইফালে আকৌ আহি পেলাই আমাৰ গাভৰু বাইদেউ, এয়া ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে। আৰু এইফালে এজনী ছোৱালী দেখিছেনে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে, ধুনীয়াকৈ ওলাই ৰেডি হৈ আহিছে আৰু বিয়ালৈ বুলি যাবৰ কাৰণে। এয়া ভিতৰত আকৌ ধুনীয়াকৈ আকৌ ৰেডি হৈ আছে, কাপোৰ কানি পিন্ধি আছে। এইফালে দেখিছেনে, এইফালে কিন্তু আমাৰ চব কিন্তু ঘৰৰ মানুহে দেই, এইবিলাক কোনো কিন্তু পৰ নহয়। মই যিহেতুকে গাঁৱৰে হয় সেইটো কাৰণে সকলোবোৰ নিজৰে মানুহ। এয়া দেখিছেনে দিখা হাঁহি কেনেকৈ হাঁহি আছে দেখিছেনে। আৰু এইফালে কথা সাজে কাচি ৰেডি। আৰু এই ডিঙি পিন্ধাটো কোনে বাৰু চিনি পাইছে,
কিহেদি বনাই দিছে দেখিছেনে? এডাল কিন্তু কঁকালত পিন্ধা আছিল দেই, তাকে কিন্তু মই নেকলেছ বনাই দিছোঁ। আৰু এইফালে আকৌ ৰাজশ্ৰী ধুনীয়াকৈ হাই দিছে, আৰু তাই কৈছে যে ভিডিঅ' বনাইছোঁ কাৰণে আৰু এবাৰ ভালকৈ বোলে পষ্ট দিম, আৰু এবাৰ নতুনকৈ ভিডিঅ' বনাব দিছে। দেখিছেনে কিমান ষ্টাইল দি আছে। আৰু এইফালে আকৌ বাহিৰত বহি আছে আইতাহঁতে। এয়া কিমান দেৰিকৈ আহিছে সিহঁতে, যাব লাগে ধুমা আহিব লাগে, আৰু দেৰি হৈ আছে, দেৰিকৈ আহিছে সিহঁতে। আৰু এইফালে আকৌ বৰমাহঁতে আইতাহঁতে সকলোৱে বহি ধুনীয়াকৈ পিঠা খাই আছে। এয়া দেখিছেনে? আপোনালোকৰ ফালে এইফালে এনেকৈ পিঠা বনাই নে? আৰু এইফালে দাদা দেখিছেনে কেনেকৈ বহি আছে। আৰু এইফালে আকৌ দাদা, এইফালে আকৌ বাবাহঁত ধুনীয়াকৈ। আৰু এইফালে এটা গাড়ীত উঠিবৰ কাৰণে এই দেখিছেনে ককাক বনীয়েক কেনেকৈ কাজিয়া লাগি আছে গাড়ীত উঠিবলৈ কাৰণে। এইফালে আকৌ গাড়ীত সকলোৱে উঠি আছে ধুনীয়াকৈ। এয়া বাই বাই দিছে ধুনীয়া। আৰু কেমেৰাটো লৈ হেনো ভিতৰখিনি দেখা দিব তাই, সেইকাৰণে কেমেৰাটো লৈ গৈছে। ভিতৰ মানুহবোৰ দেখা দিছে ধুনীয়াকৈ কেনেকৈ বহিছে কোনে। সেয়া আকৌ গাড়ীখন কিন্তু বহুত ফুল হৈ গ'লগৈ দেই, মানুহ কিন্তু বহুত ওলাইছে। ট্ৰেভেলাৰখনত তেনে 25টা 28টামান মানুহ খায়। গাড়ীখন কিন্তু ফুল হৈ গৈছে। আৰু এইফালে আকৌ দৰা কইনা ধুনীয়াকৈ ভঁৰালত সেৱা এটা কৰি লৈ এতিয়া গাড়ীত উঠিবলৈ ওলাই আহিছে। আৰু এইফালে দেখিছেনে দেহা ছোৱালী কিন্তু ডাঙৰ মাকক এৰিয়ে দিয়া নাই, ধুনীয়াকৈ যাব ওলাইছে কাৰণে মানে এৰিয়ে দিয়া নাই। তাইও যাব বিচাৰি আছে, গাড়ীতে উঠিব বিচাৰি আছে। দেখিছেনে কেনেকৈ আমনি কৰি আছে, নাহে মোৰ লগত আহা কৈ আছে, নাহে। দেখিছেনে মোকহে আঁতৰ বুলি কৈছে, নাহে। ইমান মন বেয়া কৰি আছে, এইফালে যাব নাপায়। আৰু এইফালে সকলোৱে গাড়ীত ধুনীয়াকৈ উঠি ল'লে, এতিয়া যাব আৰু লাহে লাহে। আৰু এইফালে দাদাই ধুনীয়াকৈ সেৱা এটা জনাই লৈছে। এইফালে আকৌ গাড়ীত ধুনীয়াকৈ উঠি ল'লে। সকলোৱে উঠিছে ধুনীয়াকৈ, এতিয়া ধুনীয়াকৈ যাবগৈ। আৰু দেখিছেনে? আৰু সকলোৱে কৈছোঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই যিহেতুকে এই ইউটিউব জগতখনত নতুন, সেয়েহে মই ভালকৈ একো ভিডিঅ' বনাবলৈ নাজানো। কিবা যদি ভুল হয় ভুল ভ্ৰান্তি ক্ষমা কৰি দিব। আৰু এয়া দেখিছেনে আমাৰ গাড়ী ধুনীয়াকৈ ঘৰৰ পৰা ওলাই গৈছে। আৰু ভালে কুশলে যাতে যাই পায় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত, সকলোৱে যাতে ভালে বোলে ঘৰ আহি পায়। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই।